নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভালেকেইটা আপোনালোকৰ ছেক্টৰৰ চাকৰি, মেডিচিন কোম্পানী হওক বা এয়াৰটেল কোম্পানী হওক বা শ্বপিং মলৰে ভেকেঞ্চি হওক আৰু আন ভেকেঞ্চিবোৰ আমি আলোচনা কৰিব গৈছোঁ এইটো ভিডিঅ'ত। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰক আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি এয়াৰটেল, টাটা 1mg মেডিচিন কোম্পানী, তাৰপিছত কোহিনুৰ ডায়মণ্ড শ্বপিং মল আৰু আন ভেকেঞ্চি পাই যাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। আছাম প্ৰাইভেট জব অল আছাম ভেকেঞ্চি চলি আছে, যদি চোৱা নাই এতিয়াও চাব পাৰে। আৰু এনেদৰে ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি ভালেকেইটা আপোনালোকৰ ভিডিঅ' আনিবলৈ মই চেষ্টা কৰি আছিলোঁ। চ' আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো লিখি দিব যাতে মই আগলৈ আনিবলৈ পাৰোঁ কোম্পানীৰ লগত কথা পাতি পেলাই। চ' আছাম টেলিকম কোম্পানী মানে এয়াৰটেল কোম্পানীৰ লগতে আন যোনবোৰ ভেকেঞ্চি আছে সেইবোৰ আমি এইটো ভিডিঅ' আলোচনা কৰিব গৈ আছোঁ। টাটা এমজি হওক বা কোহিনুৰ ডায়মণ্ডে হওক বা আন যোনবোৰ ছেক্টৰৰ ভেকেঞ্চি সেইবোৰ আমি ভালদৰে আলোচনা কৰিবলৈ গৈ আছোঁ এইটো ভিডিঅ'ত। আৰু আমাৰ ভিডিঅ' যাতে ছিৰিয়াছ কেণ্ডিডেটে চাই, এনেকুৱা নহয় যে আপোনালোকৰ এদিন দুদিন চাই চাকৰি পাই যাব, এনেকুৱা নহয়। যিহেতু আমাৰ ভিডিঅ' আপুনি জানে 5-6 হাজাৰ মানুহে চায়, তাৰ ভিডিঅ'ত খালি আপোনালোকৰ 100জন বা 50জন মানুহে মই এটা ভিডিঅ'ৰ পৰা চাকৰি দিব পাৰিম। বাকী যোনখিনি ৰৈ যাব সিহঁতে এপ্লাই কৰি থাকিব লাগিব। 1 মাহৰ ভিতৰত এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে চব চাকৰি এপ্লাই কৰিব লাগিব। এদিন দুদিন চালে চাকৰি নাপায় আমাৰ চেনেলৰ পৰা। আৰু আপোনালোকৰ কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চি এয়াৰটেলৰ ভেকেঞ্চি আপোনালোকৰ ড'ৰ টু ড'ৰ চেলছৰ কাৰণে। মেক্সিমাম এজ আপোনালোকৰ 30 ইয়াৰ্ছ দিয়া হৈ আছে। কোৱালিফিকেশ্যন 12 পাছ যদি হৈ আছে এয়াৰটেলৰ এইটো চাকৰিৰ কাৰণে আপোনালোকৰ এলিজিবল হয় আৰু এপ্লাই কৰিব পাৰিব। চেলাৰীৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে চেলাৰী আপোনালোকৰ 10,000ৰ পৰা 16,500 নেট চেলাৰী মানে লৈ যাব পাৰিব আপোনালোকৰ ঘৰলৈ। প্লাছ PF ESIC সুবিধাখিনি থাকিব, লগতে আপোনালোকৰ 2 লাখ গ্ৰুপ ইঞ্চুৰেঞ্চৰ সুবিধা থাকিব। এট্ৰেক্টিভ পাৰফৰ্মেঞ্চ ইনচেণ্টিভৰ সুবিধা থাকিব। কি ৰেছপনচিবল যেনেকুৱা চেলিং, পোষ্টপেইড আৰু ব্ৰডবেণ্ড ছাৰ্ভিচ। মেণ্ডেটৰী আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ আৰু 2 হুইলাৰখন হ'লে হ'ল। লোকেশ্যনকেইটা মই কৈ দিছোঁ, খুব ভাল লোকেশ্যন আছে আপোনালোকৰ গুৱাহাটী, আগৰতলা, ইম্ফল, শিলচৰ, হাইলাকান্দি, তাৰপিছত আপোনালোকৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া, নাহাৰলগুন, অৰুণাচল, আইজল এইবোৰ আছে। নৰ্থ ইষ্টৰো ভেকেঞ্চি আছে বেলেগ। আপোনালোকৰ মেইল আইডি তলত দিয়া হৈ আছে। 23 আগষ্টৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয়। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি মেডিচিন কোম্পানী যোনটো ভেকেঞ্চি টাটা 1mg সেইটোৰ ভেকেঞ্চি কথা ক'বলৈ যাওঁ এতিয়া। পিকাৰ, পেকাৰ, GRN অডিট আৰু কোৱালিটি চেকৰ ভেকেঞ্চি। 10 পাছ 12 পাছৰ ভেকেঞ্চি এইবোৰ। আৰু লখৰা যোনটো আপোনালোকৰ ৱেৰ হাউচ আছে টাটা 1mg, তাতে আপোনালোকৰ পষ্টিং হ'বলৈ গৈ আছে। এমপ্লয়মেণ্ট টাইপটো হ'ল টাটা 1mg 3PL কণ্ট্ৰেক্ট এমপ্লয়, এইটো কণ্ট্ৰেকচুৱেল ভেকেঞ্চি হয়। CTC আপোনালোকৰ 15,000ৰ পৰা 16,000 পাৰ মান্থ, লগতে আপোনালোকৰ ইনক্লুডিং PF আৰু ESIC ইনক্লুড থাকিব। জইনিং ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতে খালি এপ্লাই কৰিব পাৰে। প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ আছে ফাৰ্মাচিউটিকেল বা ৱেৰ হাউচ অপাৰেশ্যনত আগতে কাম কৰা, নলেজ হ'ব লাগিব ৱেৰ হাউচ অপাৰেশ্যন আৰু কোৱালিটি ষ্টেণ্ডাৰ্ডৰ ওপৰত আপোনালোকৰ নলেজ এটা হ'ব লাগিব। লগত আপোনালোকৰ গুড এটেনশ্যন টু ডিটেইলছ, উইলিং টু ৱৰ্কিং শিফ্ট। চ' মেইল আইডি তলত দিয়া হৈ আছে। 24 আগষ্টৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয়। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি ভিভ' মোবাইল কোম্পানীৰ ভেকেঞ্চি। পজিশ্যনটো হ'ল আপোনালোকৰ MIS এক্সিকিউটিভৰ ভেকেঞ্চি। মিনিমাম এক্সপিৰিয়েঞ্চ 1 to 2 years ইন ডাটা মেনেজমেণ্ট MIS। কোৱালিফিকেশ্যন আপোনালোকৰ এইটো চাকৰিৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন লাগিব, যিকোনো ষ্ট্ৰীম, আৰ্টছ ছায়েঞ্চ কমাৰ্চ যিকোনো ষ্ট্ৰীমত হ'লে হ'ল, খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল। আপোনালোকৰ প্ৰপাৰ এটা নলেজ হ'ব লাগিব, ষ্ট্ৰং নলেজ অফ এডভান্স এক্সেলৰ ভাল এটা নলেজ হ'ব লাগিব। মেইল আইডি তলত দিয়া হৈ আছে। 23 আগষ্টৰ ভিতৰত এপ্লাই কৰক। আপোনালোকৰ নিজৰ ৰিজিউমিখন বা বায়'ডাটাখন মেইলত পঠাই দিব পাৰে। কোনটো পোষ্টখন এপ্লাই কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। নে ভেকেঞ্চি যোনটো আপোনাৰ ৰখি আছিল কোহিনুৰ ডায়মণ্ডৰ ভেকেঞ্চি। ষ্ট'ৰ মেনেজাৰ আৰু জুৱেলাৰী কনচালটেণ্টৰ ভেকেঞ্চি। এইটো শ্বপিং মলৰ পৰা এটা আহিছে, ৰুদ্ৰছ মল ভাঙাঘৰৰ যোনখন আছে ৰুদ্ৰছ মল, তাৰ পৰা ভেকেঞ্চিটো আহিছে গুৱাহাটী। ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতে খালি এপ্লাই কৰিব পাৰিব। এইটোৰ কাৰণে আপোনালোকৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব জুৱেলাৰী ইণ্ডাষ্ট্ৰীত আগতে কাম কৰে, মেণ্ডেটৰী এইটো এটা। আৰু ষ্ট্ৰং চেলছ আৰু কাষ্টমাৰ ছাৰ্ভিচ স্কিল লাগিব। লগত আপোনালোকৰ এক্সিলেণ্ট কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল বা এবিলিটিছ হ'ব লাগিব।
কোৱালিফিকেশ্যন আপোনালোকৰ এইটো চাকৰিৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব। চ' যাৰ গ্ৰেজুৱেশ্যন আছে এপ্লাই কৰক, মেইল আইডি তলত দিয়া হৈ আছে। 22 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। সেইটো কাৰণে ফোন নম্বৰটো যোনখিনি দিয়ে আপোনালোকৰ এপ্লাই কৰাতে সদায় যাতে কাৰেক্ট ফোন নম্বৰহে দিয়ে, নহ'লে আপোনাৰ ফোন আহিবলৈ মানে ফোন অহাৰ চান্সটো কমি যাব। সেইটো কাৰণে কাৰেক্ট ফোন নম্বৰটো দিব। ভেকেঞ্চি ডি ক্ৰুমাৰ গ্ৰুপৰ ভেকেঞ্চি, ষ্ট'ৰ ইনচাৰ্জ আৰু ৱেৰ হাউচ এক্সিকিউটিভৰ ভেকেঞ্চি, আছামৰ কাৰণে ভেকেঞ্চি, এক্সপিৰিয়েঞ্চ 4 to 5 years, কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন। এইটো কাৰণে আপোনালোকৰ ৱেৰ হাউচত কাম কৰা, ইনভেণ্টৰী মেনেজমেণ্ট, তাৰপিছত ইনভেণ্টৰী অডিট এইবোৰ জানিব লাগিব, পঢ়ি ল'ব পাৰে, কেছ বুক কেনেদৰে মেইনটেইন কৰে এইবোৰ জানিব লাগিব আৰু। চ' দুটা মেইল আইডি তলত দিয়া হৈছে। 26 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি ডন বক্সত টেক স্কিলিং ইণ্ডিয়াৰ ভেকেঞ্চি, MIS অফিচাৰ, ষ্টেট MIS শ্বিলং মেঘালয়ৰ পৰা, আৰু কমিউনিটি মবিলাইজাৰ গুৱাহাটী আছাম। এইটো আমাৰ হোৱাটছএপ যোনটো গ্ৰুপ আছে তাতে মই দি দিছিলোঁ। চ' গ্ৰুপবোৰ জইন কৰি ল'ব। যোনে যোনে গ্ৰুপবোৰ জইন কৰে হোৱাটছএপ গ্ৰুপ হওক বা টেলিগ্ৰাম গ্ৰুপ হওক আপোনাৰ লাভ হ'ব। MIS অফিচাৰৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন ইন MIS, ডাটা এনালাইচিছ, IT মেনেজমেণ্ট আৰু আদাৰ ৰিলেটেড ফিল্ডত যদি আপোনালোকৰ আছে এপ্লাই কৰিব পাৰিব। টেকনিকেল স্কিল লাগিব, যেনেকুৱা আপোনালোকৰ MS এক্সেল, IF ফৰ্মুলাছ, পাইভট টেবুল, ডাটা ভেলিডেশ্যন, লুকআপ, VLOOKUP, কণ্ডিশ্যনেল ফৰ্মেটিং এইবোৰ জানিব লাগিব। আৰু কমিউনিটি যোনটো মবিলাইজাৰ গুৱাহাটীৰ যোনটো ভেকেঞ্চি, এইটো কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন কেণ্ডিডেট উইথ কমিউনিটি মবিলাইজেশ্যন এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' মেইল আইডি তলত দিয়া হৈ আছে। 23 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি মেক্স চিমেণ্টৰ ভেকেঞ্চি, গ্ৰীণ ভেলী ইণ্ডাষ্ট্ৰিজ লিমিটেড, চেলছ আৰু মাৰ্কেটিং প্ৰফেচনেলৰ ভেকেঞ্চি। লোকেশ্যনটো হ'ল আপোনালোকৰ গুৱাহাটী, শিৱসাগৰ, ধেমাজি আৰু লিকাবালি। এইটো আমাৰ হোৱাটছএপ গ্ৰুপত যোৱাকালি দি দিছোঁ। যোনে যোনে যাক অৰিজিনেল কপিখন লাগে আমাৰ হোৱাটছএপ গ্ৰুপটো জইন হ'লে পাই যাব। এলিজিবিলিটি হ'বলৈ এনি গ্ৰেজুৱেশ্যন MBA ইন মাৰ্কেটিং কৰা হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। এক্সপিৰিয়েঞ্চ যেনেকুৱা আপোনালোকৰ 2 years প্লাছ এক্সপিৰিয়েঞ্চ ইন চিমেণ্ট, TMT, বিল্ডিং মেটেৰিয়েল ইণ্ডাষ্ট্ৰি হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ষ্ট্ৰং কমিউনিকেশ্যন ৰিলেশ্যনশ্বিপ বিল্ডিং স্কিল হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। CTC নেগচিয়েবল, মেনশ্যন প্ৰেফাৰ্ড লোকেশ্যন ইন দ্য ইমেইল হোৱাৰ এপ্লাইং। মেইল আইডি তলত দিয়া হৈ আছে। 24 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি ফোনেক্স এণ্টাৰপ্ৰাইজৰ ভেকেঞ্চি, ছেফটি ছুপাৰভাইজাৰৰ ভেকেঞ্চি, কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইণ্ডাষ্ট্ৰিয়েল ছেফটি, এক্সপিৰিয়েঞ্চ মিনিমাম আপোনালোকৰ 1 year বা ফ্ৰেছাৰ্ছ হ'লে পাৰিব ইন ছেফটি মেনেজমেণ্ট, ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। চেলাৰী নেগচিয়েবল, লোকেশ্যন আছাম। মেইল আইডি তলত দিয়া হৈ আছে। 25 আগষ্টৰ ভিতৰত এপ্লাই কৰক। অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰকহে পিছলৈ ইণ্টাৰভিউৰ কাৰণে কণ্টেক্ট কৰা হ'ব। চ' সেইমতে কণ্টেক্টখিনি কৰি ল'ব পাৰে। আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব যদি শ্বৰ্টলিষ্টেড কৰা হয়। ভেকেঞ্চি ৰাইনো পেকাৰ্ছ আৰু মুভাৰ্ছৰ ভেকেঞ্চি, কোম্পানী ড্ৰাইভাৰৰ ভেকেঞ্চি 3টা আছে। আপোনালোকৰ 8 পাছ বা 10 পাছ যদি হৈ আছে এইটো চাকৰি এপ্লাই কৰিব পাৰিব। লোকেশ্যন আপোনালোকৰ গুৱাহাটী, আছাম। চেলাৰী আপোনালোকৰ 10,000 to 15,000, ফুডিং লজিং ফ্ৰী দিয়া হ'ব, থকা খোৱা গোটেইখিনি সুবিধাই থাকিব। ফোন নম্বৰ দিয়া হৈ আছে। 22 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে বেনেলি গুৱাহাটী, আপোনাৰ মটৰছৰ পৰা ভেকেঞ্চি, টেলিকলিং এক্সিকিউটিভ ফিমেলৰ কাৰণে ভেকেঞ্চি আৰু টেকনিচিয়ান মেলৰ কাৰণে ভেকেঞ্চি। টেলিকলিং এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। আৰু টেকনিচিয়ানৰ কাৰণে অট'মোবাইল ছেক্টৰত কাম কৰাৰ অভিজ্ঞতা লাগিব। লোকেশ্যন হ'ল গুৱাহাটী, আছাম। ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতকে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' মেইল আইডি তলত দিয়া হৈছে, কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ গোটেইখিনি দিয়া আছে। 23 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল, কাইণ্ডলি এটা লাইক কৰক। আপোনালোকৰ বন্ধু বান্ধৱী বা যোনে যোনে চাকৰি বিচাৰি আছে, আপোনালোকৰ কোনোবা জানা মানুহ আছে চাকৰি বিচাৰি আছে, পোৱা নাই, কনচালটেঞ্চিত ঘূৰি আছে, পইচা দি ঘূৰি আছে, এতিয়াও চাকৰি পোৱা নাই, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সিহঁতে এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব। আৰু আমাৰ ভিডিঅ'বোৰ চাওক, সদায় এপ্লাই কৰক। 1 মাহৰ ভিতৰত এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু এদিন দুদিনত পাবলৈ অলপমান দিগদাৰ হয়। চ' সেনেদৰে এপ্লাই কৰক। আজিলৈ মানে কাইলৈ নহয় পৰহিলৈ লগ পাম চাগে। পৰহিলৈ ভাল এটা ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম। কমেণ্ট কৰক কোনটো লোকেশ্যনৰ ভেকেঞ্চিলে কোনটো জব লাগে ছেক্টৰ আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে।